Hello everyone and welcome back to my channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক এই ভিডিঅ'টোত কটন ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্সৰ কাৰণে সাইকোলজি সিলেবাসখন কম কোনকিটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় হেকিটা কম ময়ো যোৱা বছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স পৰীক্ষা দিছিলো সিট পাইছিলো আৰু এখন সব মই বিচাৰি উলিয়াইছো আজি এখন হৈছে মোৰ এন্ট্ৰেন্সৰ কোৱেশ্চন পেপাৰ কি আছে ইম্পৰ্টেন্ট টপিক মানে কি আহিছিলে কোৱেশ্চন সেবিলাকো আপোনালোকক মই জনাম লগতে মই আপোনালোকে হয়তো বহুতে জানি যে বৰ্তমান মই কটন ইউনিভাৰ্চিটি সাইকোলজি ডিপাৰ্টমেন্টৰ মানে মই সাইকোলজিত এতিয়া বৰ্তমান মাষ্টাৰ্স কৰি আছো বুলি কটন ইউনিভাৰ্চিটিৰ পৰা আৰু গতিকে যোৱা বছৰ মই এন্ট্ৰেন্স দিওতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে কোনকিটা টপিকৰ পৰা বেছি কোৱেশ্চন আছিল মানে আহিছিলে আৰু ধৰক কোৱেশ্চন পেপাৰখনৰ ডিফিকাল্টি লেভেলটো কেনেকুৱা আছিল কোনকিখন কিতাপ মই পঢ়িছিলো এই গুটি ডিটেইলছ আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম আসলতে আপোনালোকৰ মাজৰ বহুতে একেদিন মোক মেইল কৰিছ বা মোক ইনষ্টাগ্ৰামত পাৰ্সোনালি মেসেজ কৰি পেলাই আপোনালোকে মোক বহুত কৈ আছিল যে সাইকোলজি সিলেবাসখন মই আপোনালোকক ক'ব লাগে বুলি ইম্পৰ্টেন্ট টপিকস বা মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলো বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে এইবিলাক আপোনালোকে মোক জনাব দিছিলে গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক MA সাইকোলজি কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু কটন ইউনিভাৰ্চিটি গুটি সিলেবাসখন ডিটেইলছত আপোনালোকক কম আপোনালোকে হয়তো গুৱাহাটী ইউনিভাৰ্চিটি সাইকোলজি সিলেবাসখন চাইছে মোৰ আগৰ ভিডিঅ'টোত মই কৈছিলো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে মানে আহে বুলি গতিকে যদি আপোনালোকে চোৱা নাই যদি চাব বিচাৰিছে গুৱাহাটী ইউনিভাৰ্চিটি MA সাইকোলজি সিলেবাসখন কেনেকুৱা হয় লিংকটো ডেসক্ৰিপচন দি দিম এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে সেইটো ভিডিঅ' তাতে গৈ পেলাই চাব পাৰিব গতিকে দেৰি নকৰি বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি দিব আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পায় শেষত প্লিজ এটা লাইক কৰিব আৰু কমেন্টত আপোনালোকৰ ডাউটছখিনি মোক সুধিব আৰু আপোনালোকে যিহেতু গমে পায় যে মোৰ মাষ্টাৰ্ছৰ সেকেন্ড সেমিষ্টাৰ পৰীক্ষা চলি আছিল আৰু কালি পিছবেলা মোৰ পৰীক্ষা আসলতে শেষ হৈছে গতিকে আপোনালোকৰ মাজৰে বহুতে মোক বহুত কোৱেশ্চন কৰি আছিল কিছুমান আপোনালোকৰ টেকনিক্যাল প্ৰবলেম হৈছে বা অন্য কিছুমান আপোনালোকৰ অসুবিধাৰ সন্মুখীন আপোনালোকে হৈছে ফৰ্ম ফিল আপ কৰোতে বিভিন্ন মানে ইউনিভাৰ্চিটি বিলাকৰ গতিকে মই আপোনালোকৰ কমেন্টছ বিলাকৰ ৰিপ্লাই কৰিব পৰা নাছিলো পৰীক্ষাৰ কাৰণে কিন্তু এতিয়া মোৰ ফালৰ পৰা মই 100% পুৰা চেষ্টা কৰিম আপোনালোকৰ প্ৰত্যেকটো প্ৰবলেম সলভ কৰিবৰ কাৰণে গতিকে এতিয়া আমি টু দা পইণ্ট মেইন টপিকটোলৈ আহি যাওঁ চাওক এতিয়া যদি মই কিতাপৰ কথা কওঁ সাইকোলজি জৰে নহওক গুৱাহাটী ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা আপোনালোকে যদি CUCET বা অন্য ইউনিভাৰ্চিটি বিলাকৰো এন্ট্ৰেন্স দিছে বা দিব বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ এই কিতাপখিনি বহুত ইম্পৰ্টেন্ট হয় সব হাই সেকেন্ডাৰী 11 আৰু 12 ৰ যিখন কিতাপ সেই কিতাপ দুখন আপোনালোকে পুৰা থৰলি পঢ়ি পুৰা পইণ্ট ওয়াইজ মানে যিমান যি ইম্পৰ্টেন্ট টপিক আছে যিমান যি থিওৰি আছে যিমান যি সাইকোলজিষ্টৰ নাম আছে গুটেইখিনি আপোনালোকে পুৰা ব্ৰেইনত ষ্টক কৰি ল'ব আৰু সেই বেসটো আকৌ এবাৰ হোৱাৰ পিছত মানে এটা আমাৰ কি হয় জেনাৰেলি আমি ধৰক সাইকোলজি হাই সেকেন্ডাৰীত পঢ়ো বা কেতিয়াবা কি হয় বস্তুটো জানো কনসেপ্টটো জানো কিন্তু ধৰক 100% মানে কনসেপ্ট থাকিলো কি হয় যে কেতিয়াবা কিছুমান বস্তু পাহৰি যোৱা হয় বা এনেকুৱাকে মানে হেতু আন্ডাৰএস্টিমেট কৰি নিদিব যে এই হাই সেকেন্ডাৰী বস্তু হেতুটো পঢ়িছিলো জানো এই টপিকটোৰ বিষয়ে কিন্তু যদি আপোনালোকে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ বুকখন থৰলি যদি আকৌ এবাৰ পঢ়া আৰম্ভ কৰে তাৰ মাজতো বহুত কিছুমান কনসেপ্ট ওলাব কিছুমান পাৰ্টিকুলাৰ ডেটস বা ধৰক হাই সেকেন্ডাৰী 11 আৰু 12 বুকখনত কিছুমান ধৰক আপোনালোকৰ পেজ কিছুমান মানে কি হয় বক্সত কিছুমান বস্তু আছে যিবোৰ ধৰক আমি জেনাৰেলি স্কিপ কৰি দিও ভাবো কি মেইন লাইন বিলাক পঢ়ো আৰু সেই বক্সত থকা বস্তুবিলাক তেনবা টেবল কিছুমান থাকে বক্স কিছুমান থাকে তাত আমি সেইবিলাক নপঢ়ো গতিকে সেই গুটেই বিলাক মুঠতে যিমান যি আছে 11 আৰু 12 ৰ বুকখনত গুটেইখিনি এবাৰ পঢ়ি ল'ব পঢ়ি পেলাই গুটেইখিনি পুৰা মানে মাইন্ডত পুৰা ষ্টক কৰি ল'ব আৰু হেখিনি তাৰ পিছত হেতু হোৱাৰ পিছত নেক্সট আপোনালোকক এখন মই কিতাপ সাজেষ্ট কৰিম যিসকল সাইকোলজি বেকগ্ৰাউণ্ডৰ হয় হয়তো আপোনালোকৰ হাতত সেই কিতাপখন আছে এখন হৈছে নামটো হৈছে ইন্ট্ৰডাকচন টু সাইকোলজি ৰাইটাৰ হৈছে মৰ্গান এণ্ড কিং মই আকৌ কৈ দিছো কিতাপখনৰ নাম হৈছে ইন্ট্ৰডাকচন টু সাইকোলজি আৰু ৰাইটাৰ মৰ্গান এণ্ড কিং এই কিতাপখন আপোনালোকে 11 আৰু 12 বুকৰ গুটে কনসেপ্টখিনি এবাৰ পঢ়াৰ পিছত
তাৰ আৰু বেছি মানে অলপ এক্সপ্লেনেশ্যনৰ কাৰণে বা তাতকৈ অলপ ওপৰ যাবৰ কাৰণে আপোনালোকে এই কিতাপখন ফ'ল' কৰিব পাৰে আৰু এই কিতাপখন পঢ়োঁতে তাৰ যিমান যি টপিক আছে লাইন বাই লাইন আপোনালোকে পঢ়ি বেলেগ এখন এক্সট্ৰা কপিত নোট কৰি ল'ব পইণ্ট ৱাইজত কাৰণ বুকত আণ্ডাৰলাইন কৰিলেতো সেই এক্সামৰ আগত বহুত দিগদাৰ হৈ যায় সেইখিনি ধৰক বেছিক কথা আৰু সকলোৱে জানেই আৰু যে এক্সামৰ টাইমত কিতাপখন পঢ়ি থাকিবলৈ নহয় আৰু টাইম ধৰক এক্সামৰ 2-3 দিনৰ আগত গতিকে মেইন টপিককেইটা নোটবুক এখনত আপোনালোকে সেইকেইটা পইণ্ট কৰি ল'ব আৰু আপোনালোকৰ যদি এতিয়া মই মেইন ধৰক টপিক ৱাইজ যদি কওঁ কোনকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহে চাওক যদি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা কওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিক বেছিকৈ আপোনালোকৰ গোটেই ডেভেলপমেণ্টেলত মানে কুৱেশ্যনে আহে মই এতিয়া ধৰক আপোনালোকক এইখন চাওক মোৰ হৈছে এখন ডিব্ৰুগড় ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰ আপোনালোকক মই কটন ইউনিভাৰ্চিটিৰো কৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰখন যদি আমি চাওঁ ধৰক প্ৰথমতে আপোনালোকৰ আহে ধৰক কিছুমান অলপ আমাৰ বেছিক নাৰ্ভাছ ছিষ্টেম নিউৰনছৰ ওপৰত আহিব ধৰক আপোনালোকৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম এইবিলাকৰ ওপৰত আহে আৰু তাৰ উপৰি আপোনালোকৰ বেছিকৈ এডুকেশ্যনেল চাইক'লজি মানে অলপ সেইখিনি কনচেপ্ট চাব লগতে ডেভেলপমেণ্টেল চাইক'লজি আপোনালোকক তাৰ পৰা মই যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ মানে মোৰ এনেকুৱা লাগিছিলে যে মানে ধৰক বা লাগা বুলি নহয় আৰু মানে পেপাৰখনত আপোনালোকৰ গোটেই ডেভেলপমেণ্টৰে মানে বেছি কুৱেশ্যন আহিছিলে আৰু এক্সপেৰিমেণ্টেল চাইক'লজি অলপমান কুৱেশ্যন আহিছিলে কোনটো ধৰক এক্সপেৰিমেণ্ট কি হয় বা ডেফিনেশ্যনটো দি দিছিলে এটা মানে এটা ধৰক কি ক'ম এটা ধৰক ডাটা কালেকশ্যন মেথডৰ এটা ডেফিনেশ্যন দিছিলে আৰু তলত কুৱেশ্যন আছিলে যে কেছ ষ্টাডি এক্সপেৰিমেণ্টেল মেথড এইটো মানে ক'ৰ আণ্ডাৰত পৰে আৰু এনেকুৱা ধৰণৰ আপোনাৰ কুৱেশ্যনবিলাক আহিছিলে আৰু লগতে হিউমেন ডেভেলপমেণ্টৰ আপোনালোকৰ প্ৰত্যেকটো ষ্টেজ মানে ধৰক আপোনালোকৰ ইনফেঞ্চিৰ পৰা বা আপোনালোকৰ প্ৰি নেটেলৰ পৰা ধৰি আপোনালোকৰ পূৰা অল্ড এইজৰলৈকে তাৰ ষ্টেজবিলাক কোনটো বয়সক মানে কি নাম কৰা হয় ইনফেঞ্চি কোনটোৰ পৰা কোনটো এইজলৈ হয় চাইল্ডহুড কোনটোৰ পৰা কোনটো এইজলৈ হয় সেইখিনি বস্তু এবাৰ ভালকৈ আপোনালোকে চাই ল'ব তাৰ উপৰি আপোনালোকক মই কৈছোঁ এক্সপেৰিমেণ্টেলৰ সেইখিনি চাব আৰু বেছিক নাৰ্ভাছ ছিষ্টেমৰ সেইখিনি এবাৰ চাই ল'ব আৰু মই যিখিনি আপোনালোকক কিতাপ ক'লোঁ সেইখন আপোনালোকে এবাৰ চাব ছ'চিয়েল চাইক'লজিৰ বেছি কুৱেশ্যন আহিছিলে দেই সেইটোও মই ক'ম ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকৰ এণ্ট্ৰেঞ্চত ছ'চিয়েল চাইক'লজিৰো বেছি কুৱেশ্যন আহিছিলে ছ'চিয়েল চাইক'লজি ধৰক এতিয়া আপোনালোকৰ ডিছক্ৰিমিনেশ্যন বা তেনেকুৱা ধৰক ছ'চিয়েল গ্ৰুপছবিলাকৰ ওপৰত যিবিলাক ধৰক চাইক'লজি ৰিলেটেড হয় সেইখিনিৰ ওপৰত আহিছিলে কুৱেশ্যন তাৰপিছত কমিউনিটি চাইক'লজি কি হওক ধৰক এনেকুৱা আহিছিলে যে কমিউনিটি চাইক'লজি এটা কুৱেশ্যন আছে কমিউনিটি চাইক'লজি ডিলছ উইথ বুলি দিব আৰু অপশ্যন দিব কনফ্লিক্ট ধৰক এনেকৈ বা ইণ্ডিভিজুৱেল কণ্টেক্সট ইণ্ডিভিজুৱেলছ এণ্ড চেল্ফ বিং এনেকৈ ধৰক আপোনালোকৰ কুৱেশ্যনবিলাক দিব এনেকুৱা ধৰণৰ বিলাকে আহে সুধিব পাৰে চেল্ফ একচুৱেলাইজেশ্যনটো কোনে প্ৰপ'জ কৰিছিলে এনেকুৱা ধৰণৰ আহিব মানে মেইন এইখিনিয়ে আৰু এতিয়া ধৰক ইণ্টেলিজেণ্টৰ ফাৰ্ষ্ট থিয়ৰী কোনে উলিয়াইছিলে বা ইণ্টেলিজেণ্ট টেষ্টটো কোনে উলিয়াইছিলে সেইখিনিয়ে আৰু আহিব পাৰে হেল্থ বুলি ক'লে একচুৱেলি কি বুজোৱা হয় হেল্থ এণ্ড ৱেলবিং হয়তো বহুতে জানেই এতিয়া হেল্থ আৰু ৱেলবিঙৰ আমি জানো হেল্থ বুলি ক'লেও বেলেগ এটা কনচেপ্ট হয় আৰু ৱেলবিং বুলি ক'লেও বেলেগ এটা কনচেপ্ট হয় গতিকে আপোনালোকক সুধিব পাৰে হেল্থ মানে কি আৰু তলত অপশ্যন দি দিব আৰু সুধিব পাৰে যে এজন গুড চাইক'লজিষ্টৰ বা তেনেকুৱা ধৰণৰ কি কেৰেক্টাৰিষ্টিক্স থাকিব লাগে বা কোন এনেকুৱা দিব পাৰে যে ধৰক ডাটা কালেকশ্যনৰ ক্ষেত্ৰত বা যেতিয়া এটা চাইক'লজিকেল টেষ্ট কৰা হয় কোনকেইটা ইথিকেল ইছ্যু এজন চাইক'লজিষ্টে ফ'ল' কৰিব লাগে তলত অপশ্যন দি দিব সেই এনেকুৱা ধৰক আৰু কনফিডেঞ্চিয়েলিটি বা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে আপোনালোকৰ মেক্সিমাম আহে আৰু আপোনালোকক মই এই পেপাৰখন আপোনালোকক যদি লাগে আপোনালোকক মই সেইখনো শ্বেয়াৰ কৰি দিম বাৰু এটা স্ক্ৰীন ৰেকৰ্ডিং কৰি দিম বাৰু পিছত আপোনালোকক মই আৰু এতিয়া আমি আহি যাওঁ কটন ইউনিভাৰ্চিটি চিলেবাছখনলৈ ধৰক মানে কোনকেইটা টপিকৰ পৰা আপোনালোকৰ বেছিক কুৱেশ্যন আহিব বা মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ বা আপোনালোকৰ ডিফিকাল্টি লেভেলটো কি সেইটো এতিয়া আপোনালোকক মই কওঁ চাওক এতিয়া আপোনালোকৰ বেছিকৈ মই যদি কটনৰ কথা কওঁ আপোনালোকৰ পাৰ্চনেলিটি থিয়ৰী আপোনালোকে আটাইবিলাক চাব লাগিব মানে আপোনালোকৰ এই কিতাপখনৰ উপৰিও এই কিতাপখনত আপোনালোকৰ 11-12ত ইমানকৈ এইবিলাকতো পাৰ্চনেলিটিৰ ওপৰত নাই কিন্তু যিখন আপোনালোকক মই ক'লোঁ ইন্ট্ৰডাকশ্যন টু চাইক'লজি মৰ্গান এণ্ড কিঙৰ সেই তাতে আপোনালোকৰ গোটেই পাৰ্চনেলিটি থিয়ৰীবিলাক আছে কোনটো থিয়ৰী কোনে দিছিলে কাৰ থিয়ৰী ধৰক এটা কনচেপ্ট দি দিব আপোনালোকক আৰু ক'ব যে এই কনচেপ্টটো কোনটো থিয়ৰীৰ আণ্ডাৰত পৰে পাৰ্চনেলিটি থিয়ৰীৰ কথা যদি আমি কওঁ ধৰক আপোনালোকে গোটেইখিনি চাব লাগিব পাৰ্চনেলিটি থিয়ৰী আমি যদি চাওঁ এতিয়া
একেবাৰে আপোনালোকৰ হিপোক্ৰেটছৰ পৰা ষ্টাৰ্ট কৰি পেলাই ধৰক ৰাইমেন কেটেলৰ পৰা ধৰি তাৰপিছত আইজেংছ থিয়ৰীৰ পৰা ধৰি মানে গোটেইখিনি আৰু সাইকোডাইনামিক ফ্ৰয়েডৰ গোটেইখিনি সেইখিনি চাব মেইনকে আৰু আপোনালোকৰ ফ্ৰয়েডৰ যিখিনি ষ্টেজ দিছিলে অৰেল এনেল ফেলিক ল্যাটেন্সি জেন্টেল সেইকেইটা আপোনালোকে সেইবিলাক ভালকে চাব আৰু আপোনালোকে অপটিমিষ্টিক থিয়ৰী সেইটো চাব আৰু এলফ্ৰেড এডলাৰে দিছিলে যিটো দিছিলে ধৰক লাইফষ্টাইল এণ্ড ছ'চিয়েল ইণ্টাৰেষ্ট সেইটো আপোনালোকে চাব মানে গোটেই আৰু এৰিক এৰিকছনৰ গোটেই থিয়ৰীবিলাক মুঠতে যিমান যি পাৰ্চনেলিটি থিয়ৰী আছে সেইখিনি আপোনালোকে পুৰা কনচেপ্ট ক্লিয়াৰ কৰি ল'ব কাৰণ অন্য ধৰক এতিয়া আপোনালোকৰ ষ্টেটিষ্টিক্সৰ পৰা ইমান মানে বেছি চাম বা তেনেকুৱা কুৱেশ্যন নাহে এতিয়া যদি আমি ষ্টেটিষ্টিক্সৰ কথা কওঁ আপোনালোকে নৰ্মেল probability curve যিটো আছে আপোনালোকৰ হয়তো ষ্টেটিষ্টিক্সৰ যিকোনো এখন আপোনালোকে কিতাপ কিনিলে আপোনালোকে এই টপিকবিলাক তাতে পাই যাব যদি আপোনালোকৰ হাতত হয়তো আছে যদি নাই আপোনালোকে কিনি ল'ব পাৰে এখন একে সিঙৰ হয় একে সিঙৰ যিখন ষ্টেটিষ্টিক্সৰ কিতাপ হয় ষ্টেটিষ্টিকেল ৰিচাৰ্চ সেইখন আপোনালোকে কিনি ল'ব পাৰে একে সিঙৰ কিতাপখন কাৰণ এইখন আপোনালোকৰ যদি হয়তো হাতত আছে ভালে যদি আপোনালোকে নাই যদি আপোনালোকে ইন ফিউচাৰ সাইকোলজি পঢ়িব বিচাৰিছে তেতিয়াও আপোনালোকক মাষ্টাৰ্ছত এইখনটো পুৰা কম্পালসৰি লাগিবই আপোনালোকে তাত যিটো নৰ্মেল probability curve NPCৰ গোটেই কনচেপ্টখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব এটা NPCৰ ধৰক আপোনালোকৰ কিছুমান টাইপছ আছে ধৰক আপোনালোকৰ কোনটো কিছুমান ডিগ্ৰীবিলাক আছে বা কিছুমান পাৰ্চেণ্টেজৰ কনচেপ্ট আছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব আৰু যদি আমি ধৰক NPCৰ কথাই কওঁ মই এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ম ধৰক আপোনালোকৰ ক্ৰুটোচিছ বা এইখিনি আপোনালোকৰ যিখিনি বা পাৰ্চেণ্টাইলৰ যিকেইটা বেছিক কনচেপ্ট আৰু ইমান মানে সাংঘাতিক ডাঙৰ মেথছ নাহে কিন্তু ধৰক আহিব পাৰে ক্ৰুটোচিছৰ ধৰক আপোনালোকৰ সুধিব পাৰে যে কেতিয়া ধৰক নৰ্মেল probability কাৰ্ভডাল পুৰা পিক হয় সেইটো কি বুলি কোৱা হয় মানে এনেকুৱা ক্ৰুটোচিছৰ টাইপখিনি বা এনেকুৱাখিনি আৰু বেছিক কনচেপ্টখিনি আপোনালোকৰ সেই নৰ্মেল probability কাৰ্ভৰ সেইখিনি ক্লিয়াৰ কৰি ল'ব আৰু মিড মেডিয়ান মোডৰ ধৰক বা আপোনালোকৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন সেইখিনি সৰু বেছিক কনচেপ্টখিনি এবাৰ ভালকৈ সেইখিনি চাই ল'ব আৰু যদি এতিয়া আমি ধৰক নাৰ্ভাছ চিষ্টেম বা হিউমেন যদি আমাৰ বায়'লজি পাৰ্টটোলৈ যদি অকণমান চাওঁ তেতিয়া আপোনালোকে তাত ধৰক আপোনালোকৰ গোটেই নাৰ্ভছখিনি ধৰক আপোনালোকৰ চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম সেইখিনি চাব লোবছবিলাক চাব ফ্ৰণ্টেল লোব পাৰিটেল লোব অচিপিটেল লোব এই গোটেই আটাইকেইটা লোবৰ ফাংচনবিলাক চাব কোনটো লোব ডেমেজ হ'লে কি হয় কোনটো লোবে কি কণ্ট্ৰল কৰে সেইখিনি আপোনালোকে পুৰা বেছিককেইটা মানে গোটেইখিনি ক্লিয়াৰ কৰি ল'ব আৰু আপোনালোকৰ ধৰক এনেকুৱা কুৱেশ্যন আহিব পাৰে যে আপোনাৰ লেফ্ট হেমিস্ফিয়াৰ আৰু ৰাইট হেমিস্ফিয়াৰৰ মানে যিটো এটা মানে ধৰক কানেকশ্যন আছে সেই কানেকশ্যনটো কি বুলি কোৱা হয় সেই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে আপোনালোকৰ আহিব পাৰে আৰু ধৰক আপোনালোকৰ এতিয়া যদি আমি পাৰচেপশ্যন চেপ্টাৰটোত চাওঁ আপোনালোকৰ সেইখিনি যাতে ধৰক পাৰচেপচুৱেল প্ৰচেছবিলাক আহিব পাৰে কিউজবিলাক মনোকিউলাৰ কিউজ বাইনোকিউলাৰ কিউজ এইবিলাক কাক কয় কোনটোৱে কি মানে কি বস্তুটো কোনটোৱে পাৰচিভ কৰাত হেল্প কৰে বা আপোনালোকৰ কালাৰ কনচিষ্টেঞ্চি এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহিব পাৰে বা আপোনালোকৰ আই আৰু ইয়েৰৰ ফাংচনছবিলাক আপোনালোকে ভালকৈ চাই ল'ব চকুৰ পাৰ্টছবিলাকৰ কথা সুধিব পাৰে এই পাৰ্টটো কামটো কি বা ইয়েৰৰ সুধিব পাৰে যে ইনাৰ ইয়েৰৰ ধৰক মানে আপোনালোকক কিছুমান পাৰ্ট দি দিব সুধিব পাৰে যে ইয়াৰ কোনকেইটা তলত থকা কোনকেইটা পাৰ্টছ ধৰক ইনাৰ ইয়েৰৰ হয় মানে আপোনালোকে গোটেই ইয়েৰ আৰু আইজৰ ফাংচনখিনি চাই ল'ব সেইখিনি ভালকৈ আৰু কালাৰ থিয়ৰী ধৰক যিবিলাক টাইকোমেট্ৰি থিয়ৰী থাকে যদি আপোনালোকৰ এতিয়ালৈকে যদি কিছুমান ধৰক পঢ়া নাই আপোনালোকে যদি গুগল কৰে বা আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে আপোনালোকে পুৰা ভিডিঅ' পাই যাব সেইখিনিৰ ওপৰত আৰু সেইবিলাকে আছিলে মেইন কনচেপ্ট আৰু হিয়াৰিঙৰ চাব আৰু আপোনালোকৰ চাউণ্ডৰ থিয়ৰীবিলাক চাব আপোনালোকক আহিব পাৰে যে লাউডনেছ কাক কয় ৱেভলেন্থ কাক কয় এনেকুৱাবিলাক আহিব পাৰে এটা ডেফিনেশ্যন দি দিব আৰু মানে সুধিব যে এইটো কিহৰ হয় তলত ধৰক আপোনালোকৰ লাউডনেছ স্পীচ এনেকুৱা ধৰণৰ আপোনালোকক কুৱেশ্যনছবিলাক আহিব পাৰে আৰু বেছি তেনেকুৱা নাই মেমৰিখিনি ভালকৈ চাব হিউমেন মেমৰিৰ ওপৰত আপোনালোকে চাব আপোনালোকৰ ধৰক আহিব পাৰে যে এটা ফাংচন দি দিলে আৰু সুধিব পাৰে যে এই ফাংচনটো আমাৰ কোনটো মেমৰিত ষ্ট'ৰ কৰা হয় আপোনালোকে হয়তো জানেই আমাৰ বহুত মেমৰি আছে ধৰক মেমৰি টাইপছবিলাক সেইখিনি ভালকৈ এবাৰ চাই ল'ব ডিক্লিয়াৰেটিভ মেমৰি প্ৰচিডিউৰেল মেমৰি সেইখিনি আৰু লং টাৰ্ম শ্বৰ্ট টাৰ্ম
short term memory duration to kiman hoy aru long term memory duration to kiman hoy he henekwa dhoroner apnalokok basic question bilak khudhibo pare aru personality theory bilak hekhini ebar bhalke sai lobo aru moi mane dhorok jibilak prepare korisilu apnalokor dhorok khudhibo pare je dhorok kisuman enekwa thake amnesia যেটো ধৰক অলপমান পাহৰাৰ যেটো বেমাৰ হেখিনি আপোনালোকে চাব আৰু আপোনালোকৰ অলপমান abnormal psychology concept বিলাক অলপ চাই লব মেইন বেসিক ডিসঅৰ্ডাৰ বিলাক খুদিব পাৰে যে তলত দি দিলে কেটামান ডেফিনেশন আৰু খুদিব যে ধৰক ইয়াৰ পৰা কোনটো ডেফিনেশন ধৰক বাইপোলাৰ মুড ডিসঅৰ্ডাৰ হয় ডিসঅৰ্ডাৰ বুলি কলে গুটেই বিলাক চাব নালাগে এনজাইটি ডিসঅৰ্ডাৰ স্কিজোফ্ৰেনিয়া বাইপোলাৰ মুড ডিসঅৰ্ডাৰ মানে যিকিটা আৰু ডিপ্ৰেছন হে বা অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ বা এনেকুৱা ধৰণৰ চাব বা আপোনালোকে যি সকল সাইকোলজি ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকে জানিবই ডিব্ৰুগড় ইউনিভাৰ্সিটিত এবনৰ্মেলৰ পৰা ইমানকে মই কোৱেশ্চন পোৱা নাছিলো মই বিশেষকে তাতে সোশ্যাল সাইকোলজি আৰু ডেভেলপমেন্টাল সাইকোলজি আৰু এক্সপেৰিমেন্টাল সাইকোলজি অলপ মানে বেছি আহিছিলে বাকিখিনিও যদি আহিছিলে কিন্তু আপোনালোকৰ কটনত কলুৱে মই তিনটা লেভেলত কোৱেশ্চন আহিব এটা হল পুৰা বেসিক এটা হল অলপ এভাৰেজ আৰু এটা হল পুৰা একদম কিছুমান হাই স্ট্যান্ডাৰ্ড কোৱেশ্চন আহিব আৰু গতিকে আপোনালোকে একো বস্তু মিছ নকৰিব গুটে বস্তুখিনি ভালকে ক্লিয়াৰ কৰি লব এক্সপেৰিমেন্টাল সাইকোলজি খন ভালকে চাব আপোনালোকে তাতে কেস ষ্টাডি কাক কয় ধৰক বা এক্সপেৰিমেন্টাল ৰিসাৰ্চ কাক কোৱা হয় নন এক্সপেৰিমেন্টাল ৰিসাৰ্চ কাক কয় নন এক্সপেৰিমেন্টাল ৰিসাৰ্চৰ টাইপস বিলাক চাব হে হেনেকে গুটেখিনি চাব থিংকিং চাব আমাৰ ক্ৰিয়েটিভ থিংকিংৰ স্টেজেস বিলাক খুদিব পাৰে এটা স্টেজ দিলে আৰু খুদিব পাৰে এটো কেই নম্বৰ স্টেজ হয় ক্ৰিয়েটিভ থিংকিংৰ হেখিনি আপোনালোকে ক্ৰিয়েটিভ থিংকিং হাই সেকেন্ডাৰী কিতাপতে পাই যাব আৰু যদি আমি এটা ইমোশন আৰু মোটিভেশনৰ কথা আহো তাতে আপোনালোকৰ গুটে ড্ৰাইভ থিওৰিজ খিনি আপোনালোকে ভালকে চাব কোনটো থিওৰি কোনে দিছিলে হেখিনি ভালকে আপোনালোকে এবাৰ চাই লব আৰু ধৰক আপোনালোকে ইয়াতে মানুহৰ নাম আৰু ডেটস বিলাক হেখিনি ভালকে এবাৰ আপোনালোকে পুৰা পঢ়ি চাই লব কাৰণ এখিনি মানে কোৱেশ্চনস তেনেকুৱা ধৰণৰ বহুত আহে ধৰক আমুকটো থিওৰি কোনে উলিয়াইছিলে ইন্টেলিজেন্সৰ ওপৰত কোনে ফাৰ্স্ট ৰিসাৰ্চ কৰিছিলে বা ক্ৰিয়েটিভিটিৰ ওপৰত প্ৰথমতে ৰিসাৰ্চ কৰা মানুহজনৰ নামটো কি আছিল এনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক আপোনালোকে পাব কটন ইউনিভাৰ্সিটি এন্ট্ৰেন্সত আৰু সোশ্যাল সাইকোলজি অলপমান চাই লব আৰু এটা বস্তু ইম্পৰ্টেন্ট বস্তু আপোনালোকে চাব লাগিব যিবিলাক ধৰক আপোনালোকৰ পাৰ্সোনালিটি থিওৰি ভিতৰতে আহিব ট্ৰেট থিওৰি বিলাক ট্ৰেট ৰিসাৰ্চ বিলাক আপোনালোকৰ আহিব পাৰে লকাস অফ কন্ট্ৰোল কি হয় হেটো আপোনালোকে চাব আৰু ধৰক 5 ফ্যাক্টৰ মডেল অফ পাৰ্সোনালিটি কোনে উলিয়াইছিলে আৰু ধৰক আপোনালোকৰ কোৱেশ্চন দি দিব যে তত অপচন দি দিব আমাৰ টাইমত আহিছিলে এটো কোৱেশ্চন যে 5 ফ্যাক্ট এটা মানে অপচন দিছিল আৰু কৈছিলে যে ইয়াৰ অপচনত থকা কোনটো মানে অপচন 5 ফ্যাক্টৰ মডেল অফ পাৰ্সোনালিটি ভিতৰত নপৰে হে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে গতিকে গুটে থিওৰি বিলাক ভালকে এবাৰ আপোনালোকে চাই লব আৰু যিবিলাক ধৰক আপোনালোকে যিবিলাক প্ৰজেক্টিভ টেকনিক আছে ধৰক আপোনালোকৰ ৰৰ্শক ইন ব্লাড টেষ্ট কোনে উলিয়াইছিলে টিএটি ধৰক এনেকুৱা ধৰণৰ মানে কোৱেশ্চনস বিলাক বেছিকে আহে আৰু আপোনালোকে যদি হাই সেকেন্ডাৰী 12ৰ বুকখন চাই তাতে এটা চেপ্টাৰ আছিল চেপ্টাৰ 5 নে কি আছিল মই অলপ পাহৰিছো আপোনালোকে লগত থেৰাপিউটিক এপ্ৰোচ বুলি এটা চেপ্টাৰ আছিল তাতে আপোনালোকৰ গুটেই থেৰাপি বিলাক আছে কোনটো থেৰাপি কোনে উলিয়াইছিলে কেনেকুৱা কি হেখিনি ভালকে এবাৰ আপোনালোকে চাই লব আৰু এনেকুৱা ধৰণৰ আপোনাৰ কোৱেশ্চন আহিব পাৰে যে এটা ডিসঅৰ্ডাৰ দি দিলে সাপোজ এটা এনজাইটি ডিসঅৰ্ডাৰ তাত আপোনালোকে কোনটো থেৰাপি বেছিকে ধৰক ইয়াতে এপ্লিকেবল হ'ব কগনিটিভ বিহেভিয়ৰাল থেৰাপি নে কি থেৰাপি নে বিহেভিয়ৰাল এপ্ৰোচ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকৰ খুদিব পাৰে আৰু ধৰক মডেলিং কাক কয় মানে গুটে আৰু মানে গুটে থেৰাপিউটিক এপ্ৰোচটো গুটে হেখিনি চাই লব পিছফালে যিবিলাক আপোনালোকৰ সিবিটি আছিল ইলেক্ট্ৰকনভালসিভ থেৰাপি হেবিলাকো ভালকে চাব যোগা কিবা কিবি আছিল বায়োমেডিকেল থেৰাপি নে কিবা হেনেকুৱা অলপ আছিল হেখিনি ভালকে চাই লব মুঠতে গুটে কিতাপখন ভালকে পঢ়িব আৰু মই কলোৱে স্ট্যাটিস্টিক্সৰ পৰা এনপিএসসি কনসেপ্ট টু নৰ্মাল প্ৰবাবিলিটি কাৰ্ভৰ কনসেপ্ট টু পুৰা ভালকে ক্লিয়াৰ কৰি লব মিন মেডিয়ান মোড কাক কয় স্ট্যান্ডাৰ্ড ডেভিয়েশন কাক কয় হেখিনি এবাৰ ভালকে চাই লব হেখিনি স্ট্যাটিস্টিক্সৰ বেসিক মানে ধৰক কনসেপ্ট যি সকল সাইকোলজি ব্যাকগ্ৰাউণ্ডৰ হয় ডিগ্ৰীৰ হয়তো তেওঁলোকে হেখিনি বস্তু পঢ়িছে পাৰ্সোনালিটি থিওৰি বিলাক চাব আৰু আপোনালোকৰ ধৰক আহিব পাৰে যে এক্সপেৰিমেন্টৰ কথা কিছুমান মানে মই আপোনালোকক যিবিলাক কৈছো এক্সপেৰিমেন্টৰ কথা ধৰক মেমৰি ওপৰত কোনে প্ৰথমে এক্সপেৰিমেন্ট কৰিছিলে হেবিলাকে আৰু ক্ৰিয়েটিভিটিৰ ওপৰত কোনে প্ৰথমে এক্সপেৰিমেন্ট কৰিছিলে আৰু আপোনালোকৰ ধৰক যিবিলাক মেমৰি
ষ্ট্ৰং কৰিবৰ কাৰণে ধৰক কিছুমান আপোনালোকৰ এপ্ৰ'চেছ থাকে ধৰক যেনেকৈ চাংকিং বা এইবিলাক সুধিব পাৰে আপোনালোকৰ এইটো কাক কোৱা হয় তলত ধৰক ডেফিনেশ্যন দি দিলে সেই এনেকুৱাবিলাকে আপোনালোকৰ কুৱেশ্যনছ আহিব আপোনালোকৰ মই মানে যিখিনি কৈছোঁ সেইখিনি ভালকৈ আপোনালোকে থৰলি পঢ়িলেই হ'ল মানে কটন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ যিটো ষ্টেণ্ডাৰ্ড হয় এক্সামৰ ষ্টেণ্ডাৰ্ডটো আপোনালোকে অলপমান দিল্লী ইউনিভাৰ্চিটিৰ লগত বা আপোনালোকৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ লগত অলপমান আপোনালোকে চিমিলাৰ বুলি ক'ব পাৰে দিল্লী ইউনিভাৰ্চিটিটো বাৰু অলপমান বেছি ওপৰৰ হয় কটনতকৈ কিন্তু অলপ দুটাই মানে চিমিলাৰ থাকে আৰু আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণখিনি লগতে আপোনালোকে ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু মই কৈ দিওঁ লিডাৰশ্বিপ থিয়ৰিটো চাব লিডাৰশ্বিপ কাক কোৱা হয় লিডাৰশ্বিপৰ টাইপছ আহিছিলে আমাৰ টাইমত এটা কুৱেশ্যন আহিছিলে যে এটা টাইপ দিছিলে আৰু সেই টাইপটো মানে কি হয় তাক মানে কোনটো লিডাৰশ্বিপ ওপৰত পৰে মানে ডেফিনেশ্যন দিছিলে তলত আৰু মানে সেই এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যনছবিলাক আহিব পাৰে লিডাৰশ্বিপৰ ওপৰত সেইখিনি এবাৰ ভালকৈ আপোনালোকে চাই ল'ব সেইটো আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি বা আপোনালোকে যদি এতিয়া কয় অৰ্গেনাইজেশ্যনেল সাইকোলজিৰ ভিতৰতে সেই বস্তুটো পৰি যাব গতিকে লিডাৰশ্বিপৰ টাইপছ লিডাৰশ্বিপ কাক কোৱা হয় আৰু আমাৰ টাইমত এটা কুৱেশ্যন আহিছিলে মহাত্মা গান্ধীৰ যিটো পাৰ্চনেলিটি বা মহাত্মা গান্ধীৰ যিটো এপ্ৰ'চ লিডাৰশ্বিপৰ সেইটো কোনটো লিডাৰশ্বিপৰ আণ্ডাৰত পৰিছিলে সেই এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহিব পাৰে আৰু এইখিনিয়ে আছিলে আৰু আপোনালোকে ট্ৰেড চাব প্ৰাইমাৰী ট্ৰেড ছেকেণ্ডেৰী ট্ৰেডছ এই গোটেইখিনি বস্তু আপোনালোকে চালেই হৈ যাব বেছি একো নাই আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টোত মই আপোনালোকক অলপমান হ'লেও কিবা এটা ইনফৰ্মেশ্যন কিবা এটা আইডিয়া দিব পাৰিছোঁ যে আপোনালোকৰ পেপাৰখন কেনেকুৱা আহিব কটন ইউনিভাৰ্চিটিৰ কাৰণে গতিকে যদি ভিডিঅ'টো চাই পেলাই ভাল পালে দেন প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকলে ধৰক আপোনালোকৰ ফ্ৰেণ্ডছ যিসকলে কটন ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত এইবাৰ MA সাইকোলজিৰ কাৰণে এপ্লাই কৰিছে বা এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা ডাউটছ আছে প্লিজ মোক কমেণ্ট ছেকশ্যনত সুধিব আৰু আগলৈ অন্য এটা ভিডিঅ'ত মই আপোনালোকক আকৌ লগ পাম আৰু আজিলৈ আহোঁ বাই বাই